हर हर महादेव हर हर महादेव हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মোৰ আগৰ ব্লগটো হয়তো চাইছে আপোনালোকে তো এইটো কেদাৰনাথ পাৰ্ট 2 ব্লগ হয় তো মই ইয়াতে আগৰ ব্লগটো এন্ড কৰিছো তো ইয়াৰ পৰাই মই ষ্টাৰ্ট কৰিলো এইটো ব্লগ তো আগলৈকে চাই যাওক এতিয়া মই এইটো দৰ্শন কৰা দেখাম তো আগত এইটো হেলিপেড আছে চাওক আৰু আমি এতিয়া যাই আছো দৰ্শন কৰিবলৈ দৰ্শন কৰি তাৰ পাছত পুৰা ভালকে দেখাই আছো গাইস তো পুৰা মজাদাৰ হ'ব ব্লগটো তো চাই যাওক আগলৈকে চাই যাওক দেখাই আছো আহি পালো আমাৰ ড্ৰিম সপোনত বহুত সপোন আছিল ড্ৰিম প্লেছত আহি পালো আৰু বেছি দূৰ নাই এইটো মন্দিৰটো তুমিটো দেখা পাইছো তো যাই আছো এই হৈছে কেদাৰনাথ স্বৰ্গ মানুহে কয় এই স্বৰ্গ আৰু এনে আহিব নোৱাৰে কয় মানে যদি বাবাৰ ভুলবা থাকে যদি বাবাই নিজে কয় বোলে আহি ইয়াত মানে মাতে তেতিয়াহে আহিব পাৰে বুলি কয় সকলোৱে আৰু বাবাই মাতিছে সেইকাৰণে আহিব পাৰিছো আৰু মন একদম সম্পূৰ্ণ হৈ গৈছে বহুত সম্পূৰ্ণ হৈ গৈছে বহুত ভাল লাগি আছে গাইস এতিয়া দৰ্শন কৰি আপোনালোকক দেখাই আছো হৰ হৰ মহাদেৱ हर हर महादेव জয় শিৱ শম্ভু जय জয় কেদাৰনাথ जय और हे খুৰা আছে জয় কেদাৰনাথ जय জয় কেদাৰনাথ জেঠা আৰু গাইস চাওক কিমান ওচৰৰ পৰা হেলিকপ্টাৰ যায় চাওক কিমান ওচৰৰে চাওক হেলিকপ্টাৰখন ইয়াতে হেলিপেড ওচৰত চাওক এইটো হেলিপেডটো ইয়াতে লেণ্ড কৰিব চাওক ৱাটছাম আৰু এতিয়া গাইছ দেৰি নকৰিম ডাইৰেক্ট দৰ্শন ল'ম আগত তাৰপিছত যি হয় দেখা যাব মানে দৰ্শনৰ বহুত লাইন লগাব লগা পৰিব পাৰে ভিৰ হৈ আছে লাইন লগাব লাগিব হয়তো আগত দৰ্শন তাৰপিছত বাকী আৰু আমাৰ লগত জেঠা এজন আহিছিল আৰু আহি মানে অলপ অসুবিধা হ'ল তো তাৰপিছত ইয়াৰ এই 1.5 কিলোমিটাৰ মন্দিৰলৈকে পালকিত বহি লৈছে বঢ়িয়াকৈ दर्शन हो गया बाबा का जय भले ये देखो मंदिर तो এতিয়া বেগ ঠেক বৰ লোকাৰথম জোতা মোজাবোৰ তাৰপিছত প্ৰসাদ চসাদ লৈ তাৰপিছত ভিতৰত সোমাম দৰ্শনৰ কাৰণে আৰু এতিয়া আছো আমি লাইনটো এইফালে আছে জেঠা আৰু বাকীবোৰ পিছত আছে আৰু প্ৰসাদ থকাত লৈ লৈছো এইবিলাক তাৰপিছত এইটো হৈছে মন্দিৰটো চাওক ও মাই গড সপোন পূৰণ হৈ গ'ল গাইছ সপোন পূৰণ হৈ গ'ল বহুত সপোন পূৰণ হৈ গ'ল চাওক মন্দিৰটো ফটো উঠা নাই ইয়াৰ পিছতহে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ বম বলে জয় শিৱ শম্ভু জয় কেদাৰনাথ জয় বাবা কেদাৰনাথ আৰু গাইছ মই ভিতৰত
এতিয়া কেমেৰা কৰিব নিদিয়ে তো কেমেৰা কৰিলে 2100 টকা ফাইন আছে আৰু ভিডিঅ' যিমান মানে ভিডিঅ' আছে মোবাইলৰ আণ্ডাৰত চব ডিলিট কৰি দিব তো ইয়াৰ পৰা মই ভিডিঅ' আৰু নকৰিম মোবাইলটো অফ হ'ব তো এইখন গেটখন চাওক এইখন গেটখন ইয়াত লিখা আছে চাওক कृपया मंदिर के अंदर फोन स्विच ऑफ रखे यात्री अपने सामान की रक्षा करे तो गाइस मैं यार পৰা মোবাইলটো অফ ৰাখিম ভিতৰত আৰু হেৰি নকৰিম তো বাহিৰত ওলাই ফটো ওলাই আৰু ইফালে নন্দী আছে চাওক A few moments later. আৰু কোনো মতে দৰ্শন কৰি ওলালো আৰু ইয়াতে পূজাৰীয়ে কিবা ক'ব আমাক কন্দাই अभी व्यवस मन मंत्र है जम्मू भारत खंड है भारत वर्ष है और क्या हुआ আৰু গাইছ ভিতৰত দৰ্শন কৰি ওলালো আৰু এতিয়া এইখন হালধীয়া গামোচা আনিছোঁ বান্ধিবৰ কাৰণে ভিতৰত নিদিলোঁ বাহিৰত বান্ধিম তো বান্ধি আনি আৰু এতিয়া নন্দী আছে নন্দীক ভালকৈ ইয়াত ধূপ জ্বলাম জ্বলাই তো সেয়া কৰে তো এইখন বান্ধিম আৰু এতিয়া দৰ্শন হৈ গ'ল পুৰা আৰু এইটো চাওক বাহিৰৰ পৰা ভিউ চাওক অ' মাই গড চাওক বহুত মন পচন্দ হৈ গ'ল বহুত মন খুচি হৈ গ'ল গাইছ যিটো ভাবি আছিলোঁ সেইটো হৈ গ'ল আৰু বতৰটো ইমান ভাল দিছে বহুতে ভাল লাগিছে আহি মানে বাবাৰ দৰ্শন আজি মোৰ এটা মানে সপোন বহুত দিনৰ সপোন পূৰণ হৈ গ'ল আৰু আজি এই বাবাৰ দৰ্শন কৰিব পাৰোঁ যে মই মানে বহুত মানে কি ক'ম আৰু ক'বলৈ মুখত ভাষা নাই আৰু এতিয়া বতৰটো বহুতে ভাল দিছে এতিয়া অলপ পানী আহি আছে আৰু এইটো চাওক ভিউ আৰু এতিয়াও প্ৰসাদৰ কাৰণে দৰ্শনৰ কাৰণে লাইন লাগি আছে মানুহ চাওক তো গাইছ যদি পাৰে আপোনালোকে এবাৰ হ'লেও কেদাৰনাথ আহি যাওক মনটো বহুত ভাল লাগিব মোৰ বহুতে পচন্দ হৈ গ'ল বহুতে ভাল লাগি গ'ল ক'বলৈ ভাষা নাই আৰু আপোনালোকক কেতিয়া দেখাই আছোঁ যিটো বাৰৰ সময়ত মানে যিটো শিলে মানে মন্দিৰটোক ৰক্ষা কৰিছিল সেই শিলটো দেখাই আছোঁ এইফালে আছে শিলটো আৰু এইফালে চাওক মন্দিৰটো পুৰা এইটো মন্দিৰটো ঘূৰাই নাই তো এতিয়া সেইফালেদি যাই আহিম আৰু চাওক গাইছ এইটোৱে হৈছে সেই শিলটো যিটো 2012 চনত যিটো বাৰ আহিছিল 2012 না 13 ভালকৈ মনত নাই এই বাৰৰ সময়ত এই শিলটোৱে এই মন্দিৰটো বাবা কেদাৰনাথৰ মন্দিৰটো ৰক্ষা কৰিছিল চাওক কিমান ডাঙৰ শিলটো দূৰৰ পৰা সৰু দেখে ফটোত সৰু দেখে কিন্তু বহুত ডাঙৰ বহুতে ডাঙৰ আৰু ইয়াতে বাবাহঁত আমাৰ 2011ত আহিছিল মানে 1 বছৰ আগত আহি গৈছিল এতিয়া এইটো নাছিলে আৰু ইফালে পৰিৱেশ কেনেকুৱা হৈ আছে ছাৰ তো এতিয়া ইয়াৰ পৰা পুৰা সাক্ষাৎ কৈলাশ পৰ্বত দেখা যায় বোলে কয় মানুহবিলাকে তো এতিয়া মেঘামেঘি হৈ আছে তো মানুহে কয় ইয়াত স্বৰ্গৰ পৰা হাৱা আহে তো সঁচাকৈ গাইজ স্বৰ্গৰ পৰাই হাৱা আহে ইয়াত আপোনালোকে আহিলে বুজিব পাৰিব ইয়াৰ ফিলিংটো কেনেকুৱা মোৰ বহুতে মন পচন্দ হৈ গৈছে ইয়াত আহিলেহে আপোনালোকে বুজিব পাৰিব যে ইয়াৰ ফিলিংটো কেনেকুৱা হয় আৰু ইয়াতো চাওক আৰু ইয়াতো এই শিলটোতো পূজা কৰে চাওক গাইছ আৰু ইয়াতে চাওক কিছুবিলাক প্ৰাচীন মূৰ্তি আছে ইয়াতো শিৱলিংগ আছে মানে বহুত শিৱলিংগ বহুতেই শিৱলিংগ বহুত
গাইজ মোক বহুতে ফোন কৰি মানে কেইটামানত আহা বুলি গম পাই মানে বহুতে এই ঢাকা নিব দিছে মানে কিবা এটা লৈ যাব দিছে আৰু মই এই 10ডালমান ঢাকা লৈ ল'লোঁ तो नहीं 100 रुपया है तो नहीं तो नहीं। अरे आप बोला था नहीं है मेरे पास तो मैं ले लिया 100 पे 100 टका 10ডাল ল'লোঁ সকলোকেতো দিব নোৱাৰিম তো যাই কৈছে তো এতিয়া বহুত দেৰি হৈছে মানুহখিনি আমাৰ পুৰা নামিছে মই অকলে আছোঁ তো মই এতিয়া জোতা পিন্ধি বস্তু লৈ আৰু গাইজ চাওক এইটো কিমান ডাঙৰ এৰিয়া চাওক আৰু ইয়াৰ পৰা চাওক বাহিৰত চাওক ইয়ে দেখো মজা বতাহ বলি আছে এইফালে পুৰা মেঘ নামি গৈছে চাওক আৰু এই হৈছে গংগা চাওক গাইজ এইটোৱে মানে বহুত কেইটা চৰাৰ পৰা লগ লাগি গৈ গংগা নদী হৈছে আৰু এইটোৱে মানে শিৱৰ জোতাৰ পৰা মূৰৰ পৰা ওলাই গৈছে হৈ যোৱা এইটোকে কয় গংগা নদী আৰু এইটো ইয়াতে ইমান সৰু তো পিছত গৈ হৰিদ্বাৰৰ ফালে যাই কিমান ডাঙৰ হৈছে চাওক গংগা নদী আৰু চাওক গাইজ এইটো মনিব পাৰিছেনে নাই এইটো দেখাই আছোঁ ৰ'ব এইটো ভৈৰৱ বাবাকে মন্দিৰ তো এইটো গাইজ দৰ্শন কৰা নহ'ল দৰ্শন কৰিব সেইটো মন আছিল কিন্তু এইটো জেগাকে আহিলে তাতেও দৰ্শন কৰিব পাৰিলোঁ হয় আৰামছে ঠাই নাছিল এইটো চাওক হেলিপেডটো চাওক কিমান ডাঙৰ গাইছে আৰু ইয়াতে মানুহবিলাকে তাতে ৱেইট কৰি আছে হেলিকপ্টাৰৰ আহিব আৰু হেলিকপ্টাৰখন তো যিসকলে নোৱাৰে একেবাৰে খোজকাঢ়িব সিসকলে মানে এই কিবা এটা পইণ্ট আছে কাটা নে কি আছে ফাটাৰ পৰা হেলিকপ্টাৰ পায় তো অনলাইন বুক হয় তো 4,500 মান লয় কিজানি তো আপ ডাউন গোটেই কৰি দিয়ে কিন্তু মাত্ৰ 1.5 ঘণ্টা টাইমহে ইয়াত থাকিব দিয়ে তাৰ বেছি থাকিব নেকি আৰু চাওক গাইজ কি ডাঙৰ পৰি গ'ল পুৰা কোহৰা কৰি দিলে আৰু সেই যে ৰাস্তাটো দেখিছে সেই ৰাস্তাটো আগৰ পুৰণা ৰাস্তা মানে যিটো বাৰ আহিছিল 2012ত যিটো বাৰ আহিছিল সেই বাৰত ভাঙি নোযোৱাৰ আগতে যিটো ৰাস্তা আছিল আগৰ ৰাস্তাটো সেইটো আছিল আৰু কেদাৰনাথৰ চিনেমাখনৰ শ্বুটিঙো সেই ৰাস্তাটোতে কৰিছে কাৰণ এই ৰাস্তাত বহুত ভিৰ থাকে সেই ৰাস্তাটো খালী থাকে গতিকে সেই ৰাস্তাটোতে কৰিছে আৰু আমি এতিয়া খোজকাঢ়ি নামিম পুৰা কৰিডৰলৈকে গাইজ আমি নামি যাই আছোঁ এতিয়া বাজিলে 6টা বজা নাই এতিয়া 15 মিনিট আছে 6টা হ'ল আৰু বতৰ এতিয়া চাওক কেনেকুৱা আছে এতিয়াও 14-15 কিলোমিটাৰমান আছে গৌৰীকুণ্ড তললৈ নামিলে আমাৰ গৌৰীকুণ্ডলৈ তো এতিয়া বাজিলে 6টা তো যাম আৰু যেনেকৈ নহওক আৰু বতৰ খুবেই বেয়া কৰিছে চাওক কেনেকুৱা কৰিছে চাওক একো দেখা নাযায় তো উপায় নাই যাব লাগিব তো গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গাইজ আৰু যদি চেনেলটো নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লৈ নাপাহৰিব আৰু মোৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আৰু এফবিৰ লিংক থাকিব যাতে ফ'ল' কৰা মানে আপডেট মোৰ তাতে দি থাকোঁ তো আৰু নেক্সট ব্লগ ধামাকা আহি আছে তো এইটো ব্লগৰ কাৰণে টাটা বাই বাই